ফিল্মৰ নতুন এটা ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ব্লগৰ মাধ্যমে আপোনালোকক দেখুৱাম যে আজি ক'ত কি ট্ৰেড কৰিলোঁ, কিমান প্ৰফিট কৰিলোঁ, আজি আৰু আমি কি কাম কৰিছোঁ আৰু আমাৰ কেনেদৰে আমি এক্সাম পাতিছোঁ, আমাৰ ষ্টুডেণ্টসকলৰ এভৰিথিং আপডেট আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি প্ৰথমতে চাওঁ আজি কোনডোখৰত মই ট্ৰেড লৈছিলোঁ আৰু তাৰপিছত কি কৰিলোঁ। ঠিক আছে, এয়া আপোনালোকে দেখিবলৈ পাইছে আজি আমাৰ হৈ গ'ল, এয়া আমাৰ ইয়াত আমি প্ৰফিট বুক কৰিলোঁ। ঠিক আছে, তাৰপিছত এতিয়া লজিকটো দেখুৱাই দিছোঁ আমি ক'ত ট্ৰেড ল'লোঁ, কেনেকৈ ট্ৰেড ল'লোঁ। ইয়াত বস্তুটো মন কৰক, এতিয়া 1 মিনিটৰ টাইম ফ্ৰেমত মই ৰাতিপুৱাই মৰ্ণিঙতে মোৰ ট্ৰেড লৈ ফিনিছ। ঠিক আছে, ডাইৰেক্ট ইয়াতে ট্ৰেড লৈছোঁ মই। ইয়াত ট্ৰেপ যোনটো হৈছে মানুহখিনি, সেই ট্ৰেপত মই মানুহখিনিক এণ্টাৰ, যোনখিনি উল্টা চাইডে মানুহখিনি এণ্টাৰ হৈছে তাৰ অপজিটে মই ইয়াত ট্ৰেড লৈছোঁ। এইটোক এছ-এল হাণ্টিং বা ট্ৰেপ ট্ৰেডিং বুলিও কোৱা হয়। ইয়াত আপুনি মন কৰক, কালিৰ পৰা যোনটো এইটো মমেণ্টাম তললৈকে পৰি আহিছে, আমি যদি ফ্লিপকাৰ্ট মাৰোঁ তেতিয়া আমি এটা ইম্পৰ্টেণ্ট জোন পাম 0.5 0.6 এইটো লেভেল। ক্লিয়াৰ, আজি ৰাতিপুৱা প্ৰথম কেণ্ডেল পাত বনি ছেকেণ্ড কেণ্ডেল পাতে 0.6 ভাঙিব বিচাৰিও ভাঙিব নোৱাৰিলে। ক্লিয়াৰ, লাহে ধীৰে মাৰ্কেটখনে মানুহখিনিক বায়াৰ্ছখিনিক ট্ৰেপ কৰি ওপৰলৈ লৈ গৈ আছে। বস্তুটো মন কৰিব, এবাৰ ভাঙি দেখুৱাইছে, নেক্সট পাতো ওপৰত ভাঙি ছাষ্টেইন কৰিছে, কিন্তু এটা ট্ৰেণ্ড লাইন বনাই মানুহখিনিক ট্ৰেপ কৰিছে। যাহাই এপাত বিয়াৰিছ কেণ্ডেল বনি গ'ল, এপাত বিয়াৰিছ পূৰা ষ্ট্ৰং বিয়াৰিছ কেণ্ডেল ৰাতিপুৱা যেতিয়া বনাই দিলে আৰু ট্ৰেণ্ড লাইন পাতকো ব্ৰেক কৰিলে আৰু 0.6ক পৰা ৰিভাৰ্চেল লৈ 0.5কো ইয়াক যেতিয়া ব্ৰেক কৰি দেখুৱালে, ইয়াত মই ডাইৰেক্ট মমেণ্টাম স্কেল্প ল'লোঁ আৰু মোৰ ডাইৰেক্ট মমেণ্টাম স্কেল্পত প্ৰিমিয়াম পূৰা জোৰছে ফাটি গ'ল। ফাটি ডাইৰেক্ট টাৰ্গেট দিলে, মই সেই স্পাইক এক্সিট কৰিলোঁ। এক্সিট কৰি ইটছ ডান ফৰ দ্য ডে। যিমানটো কেপিটেল আছিলে তাৰ অলম'ষ্ট 25%ৰ ওপৰ ROI গেইন কৰিলোঁ। তাৰপিছত দিনটোলৈ কোনো ট্ৰেড কৰা নাই। আৰু আপুনি মন কৰিব, যাহা এইটো এই পজিশ্যনটো যেতিয়া ব্ৰেক কৰিলে মাৰ্কেটে ওপৰত গৈ ৰখি আছে। ঠিক আছে, ওপৰ এই পজিশ্যন গৈ ৰখি আছে। আমি মাৰ্কেট ইয়ালৈ যোৱাটো আমি এক্সপেক্ট কৰোঁ। এতিয়া যদি মাৰ্কেট চাওঁ, মাৰ্কেট যদি কোনডোখৰত আছে, আমি 5 মিনিটৰ টাইম ফ্ৰেমত যদি আনি লওঁ, 5 মিনিটৰ টাইম ফ্ৰেমত আনি লওঁ, মাৰ্কেট এতিয়া আছে, মই অঁকা জেগাডোখৰ পালেগৈ। য়েছ, সেইটো কৈছিলোঁ 0.6 ভাঙিলে 1ৰ জেগা পাবই। একজেক্টলি 1ক চুই মেলি মাৰ্কেটে এতিয়া জাষ্ট পৰিছে। মাৰ্কেটে কমপ্লিটলি সকলো বস্তু ৰেচপেক্ট কৰিছে। একজেক্টলি মাৰ্কেটে 1ক চুইছেগৈ। ক্লিয়াৰ, আৰু যদি 1ক ব্ৰেক কৰে আমি ওপৰফালে মমেণ্টাম দেখা পাম। সেইখিনি বেলেগ কেলকুলেশ্যন থাকে, পিছত মই আপোনালোকক শিকাম। এতিয়া আমি যাওঁ আমাৰ ক্লাছলৈ, তাত কি আছে চব দেখুৱামগৈ, বলক। এতিয়া আমি যাম ক্লাছলৈ। ক্লাছত এয়া দেখিবলৈ পাইছোঁ চবে এক্সাম দি আছে। এক্সাম কেনেকুৱা হৈছে? ভাল হৈছে। পাৰিছে নাই? পাৰিছে? অ'কে, বঢ়িয়া। চবে এতিয়া এক্সাম দি আছে, চাওঁ কেনেকুৱা হয় ৰিজাল্ট। দুদিনৰ ভিতৰত পাই যাম, এতিয়া গম পাম এতিয়া 1 মান্থৰ কোৰ্চত কিমান কি বুজি পালে। এতিয়া আমি কুৱেশ্যন পেপাৰ ইয়াত দি থোৱা আছে, ইয়াৰ পৰা চাই চবে ইয়াত এক্সাম দি আছে।